এতিয়া ভূঞাঘাটৰ প্ৰকৃততে আমি এটা খুলীয়াভাৰীয়া দল 1984-85 চনতে গঠন হোৱা দলটো মই বিশেষকৈ বহুৱা চৰিত্ৰ কৰি ভাল পাওঁ আৰু বহুৱাৰ লগত আছোঁ আৰু আপোনালোকে দেখিলে ইমাত্ৰ যে জাহাংগৰে ভায়া তাজিৰ পেদেক চাৰি জাহাংগৰে এই ৰাইজসকলৰ ভৰি ধূলাহিৰে তুলি লওঁ জাহাংগৰে ভায়া তাজিৰ পেদেক চাৰি জাহাংগৰে খুলীয়াভাৰীৰ মুখ্য আকৰ্ষণটো হৈছে বহুৱা আৰু বহুৱা অবিহনে খুলীয়াভাৰীয়াটো এই মানে কোনো কাৰণে পূৰ্ণাংগ নহয় আৰু বহুৱাই খুলীয়াভাৰীক যথেষ্ট মাত্ৰা প্ৰদান কৰে আৰু বহুৱা চাবৰ কাৰণে কিন্তু অভিনয় যিমানেই ভাল হওক বা নহওক কিন্তু বহুৱা চাবৰ কাৰণে অধিক মানে হেৰি হৈ থাকে আগ্ৰহ হৈ থাকে মানুহ দৰ্শকবিলাক এতিয়া মই দেখিলোঁ ৰাইজক ভাল পাইছে গতিকে তেনেকৈ আৰু বিশেষ আগন্তুক দিনত আমি নাট্য বিভিন্ন ধৰণৰ পৰিকল্পনা আছে এখন ত্ৰিপুৰা সুৰবৰ ৰামায়ণ আছে তাৰপিছত আমাৰ ধৰি লওক সতীৰ সমাধি বুলি এখন নাটকৰ দৃশ্য এনেকৈ নাটক 4খনমান আছে আমি দুৰ্গা পূজাৰ আগমুহূৰ্তত আমি 4খন নাটক সম্পূৰ্ণ কৰিম আৰু এই অভাজনকে দায়িত্বটো দিছে মই খুলীয়াভাৰীৰ লগতো আছোঁ বহুত বছৰ ছেক্ৰেটাৰী হ'লোঁ আকৌ এইবাৰো মোকে দায়িত্বটো ৰাইজে অৰ্পণ কৰিছে হুকনানী সংগীতৰ লগতো আছোঁ যিটো আমাৰ মনসা পূজা গোৱা তাৰপিছত যায় আকৌ এই আমাৰ কৌতুক শিল্পী হিচাপে ৰাইজে এনে মাতে মই কিন্তু এনে হেল্পি কৰি থকা ব্যক্তিহে মঞ্চৰ তলত যায় তাৰপিছত গেলি অলপ মানে মানুহবিলাক অলপ হহাৰ মই প্ৰকৃততে হাঁহি আৰু হুহাই ভাল পাওঁ মানে দৰঙী কলা কৃষ্টি বুলি ক'লে দৰঙী লোক সংস্কৃতি এটা পৰিবেশ্য কলা বুলি কয় এইটো পৰিবেশ্য কলা ইয়াত শংকৰদেৱৰ সৃষ্টিৰ আগতে প্ৰকৃততে দৰঙী খুলীয়াভাৰীৰ জন্ম আৰু তাৰপিছতহে প্ৰকৃততে খুলীয়া ভাওনাৰ শংকৰদেৱ হোৱাৰ পিছত খুলীয়া ভাওনাটো জন্ম গতিকে তাৰ শংকৰদেৱৰ আগৰ পৰাই কিন্তু দৰঙৰ কৃষ্টি সংস্কৃতি বিশাল আৰু ইয়াৰ মানে পৰিসৰ বহুত বৃদ্ধি আৰু গতিকে তাৰ লগত আমি জড়িত হৈ আছোঁ গতিকে সেইটো মানে প্ৰচলিতভাৱে চলি আহিছে আগতে ইতিমধ্যে আমাৰ কৈছে তেখেতে যে প্ৰকৃততে ইয়াৰ ৰূপান্তৰ বা ইয়াৰ যিটো কাহিনী গোটেইবিলাক সুকীয়া আৰু বৈশিষ্ট্য সুকীয়া ইয়াৰ শৈলী সুকীয়া আৰু এই মাত্ৰ দৰঙৰ ভিতৰত সীমাবদ্ধ দৰঙৰ ভিতৰত ই আবদ্ধ এইটো 1 নম্বৰ কথা গতিকে আমাৰ ভাওনা আৰু ভাৱৰীয়াৰ অলপ পাৰ্থক্য ইমানে নহয় দৰঙৰ পৰাতো আমি ইতিমধ্যে আগতে বাহিৰত বহুতবাৰ গৈছোঁ এইবাৰ মই ছেক্ৰেটাৰী হিচাপে মোৰ নাম্বাৰটো চবতে দিয়া হৈছে আৰু ইমান মানুহে ফোন কৰিছে কিন্তু আমি ৰখা নাই কাৰণ আমি যাত্ৰা নিদিয়াকৈ আমি ক'তো নোলাওঁ গতিকে আজি যাত্ৰা দিছোঁ ঠিক সেইমতে ধৰি লওক আপোনালোক আহি পালে ইয়াৰ পৰা প্ৰচাৰ প্ৰসাৰ হ'বৰ মানুহে নিশ্চয় গম পাব যে ভূঞাঘাটৰ ভাৱৰীয়া হৈছে আমি মাতিব লাগিব যথেষ্ট ফোন আহিছে আমালৈকে কিন্তু আমি সেই খোজ পতা নাই এতিয়া ইয়াৰ পিছত কিন্তু আমি খোজ পাতিম তাৰমানে 32টা কলা সংস্কৃতিৰ ভিতৰত দৰঙৰ খুলীয়া সংস্কৃতিটো অন্যতম আৰু খুলীয়া আমাৰ লগত আত্মা খোলৰ শব্দ আমাৰ লগত আত্মা জড়িত হৈ আছে খোলৰ শব্দ শুনিলে আমি ৰ'ব নোৱাৰোঁ সেই খুলীয়াসকল দৌৰি আহিবলৈ মই খোলো বজাওঁ আটাইখিনিতে অলপ সৰু সুৰাকৈ মানে অংশগ্ৰহণ কৰোঁ বেলেগ আমি একো নাই কিন্তু মানুহখিনি এই খুলীয়া ভাৱৰীয়া জৰিয়তে সংস্কৃতিৰ জৰিয়তে আমি আত্মিকভাৱে একাত্মকভাৱে আটাইবিলাক জড়িত হৈ আছোঁ মন পাৰ দেহ আমাৰ মানে এনেকুৱা মানে অন্তৰ প্ৰাণ কাকা দাদা খুৰা খুৰী আমি ভাই ভনীৰ দৰে ধুনীয়া আমাৰ মানে এটা ভাতৃত্ববোধৰ এটা নিদৰ্শন আমি দাঙি ধৰি আহিছোঁ খুলীয়া ভাৱৰীয়া দৰং আৰু ওদালগুৰি জিলাৰ এটা অন্যতম লোককৃষ্টি এইটো দৰং আৰু ওদালগুৰি জিলাক বাহিৰে খুলীয়া ভাৱৰীয়া পাবৰ কাৰণে অকণমান টান কিন্তু আমাৰ সচৰাচৰ মানুহে ভুল কৰে খুলীয়া ভাওনাটো যিটো আমাৰ শংকৰদেৱৰ সত্ৰীয়াৰ লগত মিল আছে সেইটো খুলীয়া ভাওনা আৰু এইটো হ'ল পাক শংকৰী যুগৰ সংস্কৃতি
খুলীয়া ভাৱৰীয়া ইয়াৰ অন্যতম এটা বৈশিষ্ট্য আছে, ইয়াৰ সুকীয়া শৈলী আছে। গতিকে এই আমি আজি বহু বছৰ ধৰি আমাৰ আটা পিতাসকলেও খুলীয়া ভাৱৰীয়া কৰিছিল, তাৰপিছত আমাৰ প্ৰজন্ময়ো কৰিছিলোঁ, এতিয়া আকৌ নতুন প্ৰজন্ময়ো এই খুলীয়া ভাৱৰীয়াৰ প্ৰতি আকৰ্ষিত হৈ ৰাইজৰ আগত আমি পুনৰ ওলাই আহিছোঁ। আৰু আমি ইয়াৰ আগত দৰং, ওদালগুৰি আৰু কামৰূপত সঁচাকৈয়ে মানে যথেষ্ট সমাদৰ লাভ কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। খুলীয়া ভাৱৰীয়াত মুখ্যতঃ আধ্যাত্মিক ৰামায়ণ, মহাভাৰত বা পুৰাণৰ যিসমূহ মানে কাহিনী আছে, সেই কাহিনীভাগক লৈ পেলাই এই নাটক প্ৰদৰ্শন কৰা হয়। আৰু এয়া হ'ল খুলীয়া ভাৱৰীয়াৰ অন্যতম বৈশিষ্ট্য। আমাৰ দলটিৰ নাম হৈছে ভূঞাখাত খুলীয়া ভাৱৰীয়া। ভূঞাখাত আপোনালোকে জানে বা ৰাইজেও জানিব, এইটো এটা ঐতিহাসিক নাম। ভূঞাসকলৰ সৈতে, ভূঞা ৰজা যি আছিল তেওঁলোকৰ সৈতে সম্পৰ্কিত এটি নাম, আৰু সেয়ে আমি ভূঞাখাত খুলীয়া ভাৱৰীয়া হিচাপে আমি নামকৰণ কৰি ৰাখিছোঁ। আৰু ইয়াৰ নাটক আমি বৰ্তমান এইবেলি এখন লৈছোঁ, ত্ৰিপুৰাসুৰ বধ। এয়া হ'ল পুৰাণৰ নাটক, কিন্তু আমাৰ হাতত আৰু নাটক আছে, ৰাৱণ বধ, পৰশুৰামৰ মাতৃহত্যা, তাৰপিছত দস্যুবীৰ ৰত্নাকৰ, সতীৰ সমাধি। মানে এই আটাইকেইখন নাটকেই আমাক আলোড়ন সৃষ্টি কৰি আহিবৰ কাৰণে সক্ষম হৈছিল। এইবেলি আমি ত্ৰিপুৰাসুৰ বধ নাটকেৰে পুনৰ আমি আৰম্ভণি কৰিছোঁ। দৰ্শককতো আমাৰ অভিনয় এটা আছে, খুলীয়া ভাৱৰীয়াৰ লগত অন্যতম এটা মানে বস্তু আছে, সেইটো হ'ল বহুৱা। যিটো বহুৱাই মানে দৰ্শকক যথেষ্ট আমোদ দিব পাৰে আৰু যথেষ্ট আকৰ্ষণ কৰে। গতিকে খুলীয়া ভাৱৰীয়াৰ এইটো এটা অন্যতম বৈশিষ্ট্য যে বহুৱা নহ'লে খুলীয়া ভাৱৰীয়া প্ৰায় অমূলক। এতিয়া মহিলাৰ ভাওটো মহিলাসকলৰ দ্বাৰাই কৰা হয়, কিন্তু আগত কিন্তু পুৰুষৰ দ্বাৰা কৰা হৈছিল এই ভাওটো। আমাৰ এই দলটি 1984-85 চনত পুনৰ আৰম্ভ হৈছিল। মানে আগৰটো বাৰু বহুত আগত আৰম্ভ হৈছিল। 84-85 চনৰ পৰা আমি একেৰাহে 24 বছৰ এই খুলীয়া ভাৱৰীয়া প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ বুটলিবৰ কাৰণে সক্ষম হৈছিলোঁ। মাজতে আমাৰ বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণত আমাৰ বন্ধ হৈছিল। গতিকে এইবেলিৰ পৰা আকৌ আমি আৰম্ভণিৰ পথত আগবাঢ়িছোঁ। আৰু আজি আমাৰ এটা অন্যতম উপাসনাস্থলী ভূঞাখাত বুঢ়াগোহাঁই থান, লগতে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ। গতিকে আমাৰ উপাসনাস্থলী হিচাপে আমি ইয়াত এটা প্ৰণাম জনাই আজিৰ পৰা এই বৰ্ষৰ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। নাটকখনত আমাক 30 গৰাকীমান লাগে, কিন্তু ৰাইজৰ যিহেতু মৰম উৎসাহ উদ্দীপনা আছে, গতিকে এতিয়া আমাৰ লগত প্ৰায় 40 গৰাকীমান ব্যক্তি জড়িত হৈ আছে। অভিনয় লগত আৰু বাদ্যযন্ত্ৰৰ লগত বা অন্য ধৰণৰ কাৰিকৰী যিবিলাক প্ৰয়োজন হয়, এই আটাইবিলাক মিলি 40জনমান আমি ইয়াত সদস্য জড়িত হৈ আছোঁ। খুলীয়া ভাৱৰীয়া প্ৰদৰ্শনটো বিশেষকৈ আমাৰ দৰং ওদালগুৰি যিটো দেউল উৎসৱ, এই দেউল উৎসৱত বিশেষভাৱে বিচাৰে। লগতে সৰস্বতী পূজা, দুৰ্গা পূজা, ৰাস, এই নখোৱা, এই ধৰণৰ উৎসৱবিলাকতে সচৰাচৰ বিচৰা হয়। আৰু যিবিলাকে এই উৎসৱ অনুষ্ঠিত কৰে সেইবিলাকে দলৰ অনুসন্ধানটো কৰে। আৰু আমাৰ খুলীয়া ভাৱৰীয়া, ভূঞাখাতৰ খুলীয়া ভাৱৰীয়া বুলি ক'লে প্ৰায় সকলোৱে জ্ঞাত।